মানুহজনে কয় বৰশীত হেনো মাছ লগাৰ পিছত মাছটো জানো বৰশীটো যেন টুপিয়াই থাকে মাছটো লাগিলে অলৰেডি তুমি হেনো বুৰি হ'লা মৰম চৰম নকৰা হ'ল গম পাইছেনে সেই ভাবিলোঁ আগৰ সেই মৰম চেনেহখিনি আকৌ ঘূৰাই হওক পাভযোৰা হওক সেইকাৰণে ভাবিছোঁ আজি মহাদেৱৰ ওচৰলৈ যাওঁ তেওঁৰ ওচৰত চাকি বন্তি জনাওঁ যাতে আগৰ যোৰাখিনি আকৌ হওক মানে মানুহজনে এতিয়াও মৰম কৰে হ'লেও মোক কৈছে হেনো বৰশীত তুমি মাছ লাগিলে আকৌনো বৰশীটো কিয় টুপিয়াম ন আৰু কৈছে বোলে বুঢ়ী হ'লা আৰু ছোৱালী গাভৰু হ'ল এতিয়া আগৰ সেই মৰম চেনেহ কৰি থাকিবলৈ নাই কিয় নকৰিব মৰমবোৰ সদায় মৰমেই ন মৰম হৈছে আনন্দীয়া মৰম হৈছে বিনন্দীয়া প্ৰেম বস্তুটোৱে তেনেকুৱা কিন্তু মানুহে কোৱাৰ কাৰণে ভাবোঁ মোক আগৰ মৰমখিনি ঘূৰাই লাগে সেই ভাবিলোঁ ব'লক মহাদেৱৰ ওচৰলৈ চাকি বন্তি জনাওঁ তেওঁ আগৰখিনি জানো চা মৰম ঘূৰায়ে পাওঁ সকলোকে প্ৰথমতে মহাশিৱৰাত্ৰিৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ মহাদেৱৰ কৃপাই মহাদেৱৰ সুদৃষ্টিৰে আপোনালোকৰ জীৱনবোৰ হৈ পৰক একদম জীপাল আৰু সুন্দৰ আৰু সকলোখিনি যেন বাধা বিঘিনি শেষ হয় আপোনালোক সকলোৰে ভাল হওক তাৰ কামনাৰে আজি মহাশিৱৰাত্ৰিত সকলোকে জনাইছোঁ বহুত 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 শুভেচ্ছা আৰু মিলি মানে আন বছৰৰ নিচিনাকৈ এবাৰো একদম ওলাইছোঁ এয়া অকণি অকণি ছোৱালীবোৰে চাদৰ মেখেলা পিন্ধি এইফালে আমাৰ দীপিকা জাহ্নৱী লগতে নবহত সেই ছোৱালী আমাৰ ৰৈয়ে দিলে গোটেইবোৰ মিলি জুলি আৰু মানে যাওঁ শিৱ বাবাক অকণ ভাবোঁগৈ গম পাইছেনে কথাটো কিহৰ কাৰণে লগতে এওঁলোকেও চাগে বিভিন্ন মনৰ আশা লৈ আহিছে মনোবাঞ্ছা পূৰ্ণ হ'বৰ কাৰণে মহাদেৱে যেন কৃপা কৰে আৰু তেওঁলোকৰ মানে মনোবাঞ্ছা পূৰ্ণ হয় বুলি আমি আপোনালোকক আমাৰ ইয়াত শিৱৰাত্ৰি অনুষ্ঠানটো কেনেকৈ পাতিছে সুন্দৰকৈ দেখাই আছোঁ কান্দি থকা ছোৱালীজনী হাঁহিলে মাৰিলে হাঁহিলে 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 দাঁতকেইটা ওলাই দে এইয়া হাঁহি দিলে দেই নবৈ আহিছে মনোবাঞ্ছা পূৰ্ণ হয় এয়া এই নবৈ আহিছে আপুনি কি আশা লৈ আহিছে মহাদেৱৰ ওচৰলৈ ভগৱানে আৰু কিবা এটা ভাল কৰক বুলি আহিছোঁ আৰু পৰিয়ালটোৰ কল্যাণ হয় দুটা ল'ৰা ছোৱালী আছে ভাল হওক সেইকাৰণে ন সেইকাৰণে আহিছোঁ অঁ তোমালোকে বা কি মনোবাঞ্ছা লৈ আহিছা আমাৰ পৰীক্ষা হৈ আছে পৰীক্ষাটো যেন সফলতে ভাল হয় সেয়াৰ কাৰণে আহিছোঁ জাহ্নৱী আমাৰ পৰীক্ষা হোৱা নাই পৰীক্ষা ভালকৈ আৰু পঢ়া ল'ৰা ছোৱালী সদায় পঢ়া কথাই ন তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতত পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক মহাদেৱে কৃপা কৰক আৰু সকলোৰে মনোবাঞ্ছা পূৰ্ণ হওক নিদি আমাৰ ছোৱালীও আহিছে লগতে এই কিন্তু মনোবাঞ্ছা কি আছে ক'ব নোৱাৰোঁ নিজৰ মনোবাঞ্ছাৰ কথা নিজে গম নাপায় মইহে জানো তাই মনোবাঞ্ছাৰ কথা তুমি কি ভাবি আহিছা আজি মহাদেৱৰ ওচৰলৈ সেৱা কৰিবলৈ কোৱাচোন হেৰি চবৰে ভাল হ'বলৈ আৰু ছাবস্ক্ৰাইববিলাকৰ আৰু তাই মোক ছাবস্ক্ৰাইবৰ কাৰণে পঢ়া শুনাৰ কাৰণে নহয় ক'বলৈতো দিয়া না অঁ তাৰপিছত পৰীক্ষা পাই আছেহি ৰিচেণ্টলি তাৰপিছত সেইকাৰণে ভাল হ'বলৈ পৰীক্ষাটো মহাদেৱে কৃপা কৰক আমাৰ ছোৱালীজনী পঢ়া ক্ষেত্ৰত আগবাঢ়ি যাওক আৰু আপোনালোকেও আশীৰ্বাদ কৰক শিৱৰাত্ৰি পালন কৰিবলৈ কিমানখিনি গৈছে গাভৰু ছোৱালী শিৱ ভোগ পাবলৈ আমি পালোঁ আৰু আমাৰ মৰমহে লাগে বাৰু এয়া পূৰা বিকি লৈ আছে এইখিনিতে এয়া আমাৰ দীপদা নবৈ পূৰা লাগি আছে একদম কেনেকুৱা চলিছে ব্যৱসায় কেইটাৰপৰা আৰম্ভ কৰিলে চাকি তাকি বিক্ৰী কৰি আছে দেই দেই পাৰ্বতীক বিচাৰি আহিছে দেই পেণ্ট পিন্ধি আৰু চাৰ্ট পিন্ধি আহিলে পাৰ্বতীক বিচাৰি ইহঁতে প্লেনিং কৰিছে ভাঙৰ লাডু খাব সেইবোৰ নকৰিবি দেই তহঁতক চুচৰাই নিবলৈ মানুহ নাই আমি মাইকীকেইজনীয়ে নোৱাৰিম কিহৰ কাৰণে আহিছে বাৰু কিষানে কি কাৰণে আহিছা মই এনেই আহিছোঁ এইটো ভাল আৰু দেই আছোঁ ইহঁতকেইটা মই না এই বাবাৰ নামত আহিছে এটা হেনো ভাল হ'বলৈ আহিছে অৱশেষত আমি আহি পাই গ'লোহি আমাৰ মন্দিৰ ভাগ সৌ যে দেখিছে বৰগছজোপা তাৰ তলতেই আছে আমাৰ মন্দিৰ আৰু কাষত ৰাতিলৈ ভাওনাৰ আয়োজন কৰিছে আপোনালোকে বাৰু জানেনে শিৱৰাত্ৰি কিয় পালন কৰা হয় হিন্দু ধৰ্মৰ মতে শিৱৰাত্ৰিৰ দিনা মহাদেৱ আৰু মা পাৰ্বতীৰ বিবাহ সম্পন্ন হৈছিল বিবাহিতসকলে শুদ্ধ মনেৰে এই দিনাখন হেনো শিৱ বাবাক প্ৰাৰ্থনা কৰিলে তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হয় আৰু অবিবাহিতসকলে এই দিনাখন ভোলানাথক প্ৰাৰ্থনা কৰিলে হেনো তেওঁলোকে ল'ৰা বা ছোৱালীয়ে হওক তেওঁলোকৰ মনে বিচৰা বৰ পায় হয়নে সেইকাৰণে আমি এইদিনাখন শুদ্ধ মনেৰে ভোলে বাবাক প্ৰাৰ্থনা কৰিব লাগে
শিৱৰাত্ৰি দিনাখন হৈছে মহাদেৱৰ ফলপ্ৰাপ্তিৰ এটা উত্তম দিন। এই দিনাখন মহাদেৱ আৰু মা পাৰ্বতীৰ দুয়োৰে ঐশ্বৰিক শক্তি উদ্ভৱ হয় আৰু বিকশিত হয়। এই দিনাখন ভোলেনাথক আমি শুদ্ধ মনেৰে ভাবিলে হেনো আমাৰ ফলপ্ৰাপ্তি হয়। ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী দিনা মহাশিৱৰাত্ৰি পালন কৰা হয়। পাৰ্বতী মা আৰু মহাদেৱৰ সেইদিনা মিলনৰ ৰাত্ৰি, সেয়েহে সেইদিনাই হৈছে শিৱৰাত্ৰি। সকলো দেৱতাৰ ভিতৰত বাবা ভোলেনাথক শুদ্ধ মনেৰে হেনো ভাবিলে অতি সোনকালেই ফলপ্ৰাপ্তি হয়। সেইকাৰণে ভক্তসকলে ভোলেনাথক শুদ্ধ মনেৰে ভাবিবলৈ চেষ্টা কৰিব লাগে তেওঁলোকৰ ফলপ্ৰাপ্তিৰ বাবে। আৰু ওচৰতে ভক্তসকলে বহি লৈ এনেদৰে বাবা ভোলেনাথৰ নাম লৈ খাইছে ভাং। ভোলেনাথক পূজা অৰ্চনা কৰাৰ পাছত আমি নামি আহিছোঁ তললৈ আৰু ধুনীয়াকৈ বহিছোঁহি, মানে ব্যৱস্থা কৰি দিছে বহাৰ আৰু তাত খাবলৈ দিছে এয়া চাওক চাহ আৰু প্ৰথমতে পকা মিঠৈ, তাৰপাছত তামোল এখন ভৰাই লৈছোঁ। চাব দেই, এইখন তামোল মই ভৰাই লৈছোঁ পাণৰ সৈতে মৰককৈ। চুলি ইমান ধুনীয়া লাগিছে, দুডাল ৰিবন। শিৱক ভাবিবলৈ তাত দুডাল ৰিবন মাৰি আহিছে দেই। আমি বাহিৰতেই চকীত বহিছিলোঁ। ভিতৰত এয়া ভক্তসকল আৰু ভকতসকল আৰু গোপিনীসকলে বহি আছে। আমি আকৌ বোৱাৰীসকল মানে বাহিৰতে বহাৰ ব্যৱস্থা কৰি দিছিল কাৰণে আমি বাৰু বাহিৰতেই বহিছিলোঁ। ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই। এয়া চাওক, ভকতসকলে নাম লৈছে, সেৱা লৈছে। আনফালে কেইজনমানে এয়া প্ৰসাদৰ ব্যৱস্থা কৰিছে আৰু গোপিনীসকলে সকলোকে পকা মিঠৈ আৰু চাহৰ লাগিছে। আমি বাহিৰত বহিলোঁ মানে ভিতৰত নাম হৈছে এয়া ছোৱালীজনী বিৰাট আমনি লাগিছে বুলি কৈছে আৰু বেলেগ বৰিং লাগিছে। বৰিং লাগিবই আৰু ন, ভগৱানৰ ওচৰত আহিলে অকণমান কষ্ট কৰিবই লাগিব, বহিবই লাগিব। বিয়া নহয় বোলে খাই লৈ গুচি যাম, নাম হয় ন, সেইকাৰণে অকণমান ৰ'বই লাগিব। তাই হেনো বৰ আমনি লাগিছে, হ'লেও প্ৰসাদ পালেই বহুত ঘণ্টা বহিছে ঠাইতে অকণো নহয়। আমি মানে চাকি জ্বলাবলৈ সোনকালে গুচি আহিলোঁ যে সেইকাৰণে দিনটো ৰ'বলগীয়া হ'ল। কাৰণ চাকি গছ যদি আমি 12টা বজাৰ আগত নজ্বলাওঁ তেতিয়াহ'লেতো আমাৰ কোনো মানে ভাল নালাগিব। যিকোনো পুণ্য কাম সদায় 12টা বজাৰ আগত কৰিব লাগে বুলি জানো, সেইকাৰণে আমি 12টা বজাৰ আগত চাকি গছ জ্বলাই ৰৈ দিলোঁ। ঘৰৰ পৰা অকণমান দূৰ হয় কাৰণে আমনি লাগিবই আৰু। মহাদেৱৰ নাম লৈ প্ৰসাদ খাওঁ আৰু পায়স কৈছে, মুখখন দেখুৱাই দিয়া। এয়া আমাৰ ছোৱালীও পায়স ময়ো পায়স। এজনী ধুনীয়া ছোৱালীজনী লগ পালোঁ ইয়াতে, ৰাইডঙীয়া মুখখন ভালকৈ দেখুৱাই দিয়া। তাইও পায়স কৈ আছে, লাজেই কৈছে পাই। এয়া ময়ো পায়স আমাৰ ছোৱালীও এয়া পায়স পোৱাহি নাই আৰু পাবহি আৰু পায়স পাই গ'লহি আৰু দেই। খাওঁ, আমাৰ ছোৱালীয়ে খালে। কেনেকুৱা হৈছে? টেষ্টি ন? ভয় শিৱ বাবাৰ নাম লৈ খায়ে দিওঁ আৰু দিয়ে। সেইকাৰণে এনেকৈ টিকেট দিছে। মোৰ দুখন শৰাই 39 আৰু 37। এতিয়া এই টিকেটকেইটা দিলে মানে মোক ঘৰমূলীয়া বা শৰাই ভাগটো দিব। ব'লক মই এতিয়া শৰাই ভাগটো লৈ ল'মগৈ। সেই তাত মানুহ দেখিছেনে কিমান মানুহ? তাত মই মানে এতিয়া শৰাই ভাগটো ল'মগৈ। শিৱৰাত্ৰি গ'লোঁ, চাকি জ্বলালোঁ, মহাদেৱৰ আশীৰ্বাদ ল'লোঁ। শেষত এয়া ঘৰমূলীয়া প্ৰসাদ লৈ ঘৰলৈ আহিছোঁ। মানে আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে চাব আৰু কেনেকুৱা লাগিলে ক'ব বুলি আশাৰে বাট চালোঁ। আৰু তোমালোকে কৈ দিয়া আমাৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ। কৰি দিব দেই। আৰু আমাৰ ছোৱালী আহিছে ঘৰলৈ, মানে তাই আহিবলৈ মন কৰা নাই। ব'লক ভিডিঅ'টো ভৰি কাটিছে। ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।